যিবোৰ ফ্লাইঅভাৰ হৈছে তাৰ তলতে কৃত্ৰিম বানপানী বেছি ফ্লাইঅভাৰ সম্পূৰ্ণ হোৱাৰ পিছত ফ্লাইঅভাৰসমূহ আমাৰ উন্নয়নৰ তেওঁলোকে মানে প্ৰতিফলন বুলি চৰকাৰে খুব ঢাক ঢোল বজাইছিল কিন্তু আমি এতিয়া কথা হ'ল যে আমি সেইকাৰণে চাব খুজিছোঁ যে এই ফ্লাইঅভাৰবোৰ যেতিয়া বনাইছিলে PWD তেওঁলোকে আগতীয়াকৈ যিটো এটা প্ৰজেক্ট বনাবলৈ যাওঁতে যিটো আগতীয়াকৈ গোটেই প্ৰকল্প অনুসন্ধান কৰিব লাগে ইয়াত চাইণ্টিফিক যিটো এনালাইচিছ হ'ব লাগে যে এইটো ফিজিবল হয় নহয় পানী কোনফালে যাব ড্ৰেইনেজ ছিষ্টেমটো ঠিকে আছে নাই এই গোটেই কথা বতৰা এই প্ৰজেক্টবোৰ অসমৰ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ PWD হওক ইয়াৰ লগত জড়িত হৈ থকা যি সংস্থা আছে গুৱাহাটী মিউনিচিপালিটি যিটো কৰ্পৰেশ্যন জড়িত হৈ আছে সকলোৱে আগতীয়াকৈ যিটো তেওঁলোকে প্ৰজেক্ট ৰিপৰ্ট ল'ব লাগে কোনফালে ফ্লাইঅভাৰ হ'লে বানপানী নিয়ন্ত্ৰণ হ'ব নহয় পানী কোনফালে ওলাই যাব ড্ৰেইনেজ আছে নাই আগতীয়া প্ৰতিবেদন অসমৰ ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে প্ৰতিখন ব্ৰিজৰ তলতে এই ধৰণৰ বানপানী আমি হোৱা দেখিবলৈ পাইছোঁ কৃত্ৰিম বানপানী প্ৰতিখন ফ্লাইঅভাৰৰ তলত বিশাল বানপানী এটা সৃষ্টি হৈছে গতিকে এই গোটেই কথা বতৰাবোৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি এই কাম কৰা হৈছিল নে নাই হোৱা নে কেৱল মাত্ৰ কমিশ্যন বেলেগে বহুতে কোৱাৰ দৰে এই যিবোৰ ফ্লাইঅভাৰ এইবোৰ ক্ষিৰতী গাইত পৰিণত হৈছে কমিশ্যনৰ অংকত এই কাম হৈছিল নে কি আৰু আমাৰ চৰকাৰ হোৱাৰ লগে লগে যিসকলে বনাইছে পূৰা ফুল তদন্ত কৰা হ'ব এইবোৰ কোনো ধৰণৰ আগতীয়াকৈ ৰিপৰ্ট লোৱা নোলোৱাকৈ আগতীয়া টকা পইচা লেনদেন কৰি এই কাম কৰিছে নেকি এই সকলো কথা পুংখানুপুংখভাৱে এইবোৰ তদন্ত কৰা হ'ব